অৱশেষত পুত্ৰৰ ঘৰলৈ গ'ল মালতী চাওতাল। দুয়োটি নাতিৰ সৈতে এতিয়া সময় কটাইছে আইতা মালতী চাওতালে। পুত্ৰ বোৱাৰীয়ে আঁঠুকাঢ়ি সেৱা ললে মাতৃ মালতী চাওতালৰ। নিউজ লাইভক ধন্যবাদ দিলে ৬০ ঊৰ্ধৰ কলিয়াবৰৰ নিজৰি গাঁৱৰ মালতী চাওতালে। এতিয়াতো ভালে লাগিছে। ভাল লাগিছে তুমিহে লৈ আহিলে। তোমাৰ ল'ৰা বোৱাৰী লৈ আহিছে। ল'ৰা বোৱাৰী লৈ আহিলে, আপুনি চলিবলৈহে আমি। এতিয়া ভাল লাগিছে। ভাল লাগিছে। নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ। বৃহস্পতিবাৰে আমি সম্প্ৰচাৰ কৰিছিলো কলিয়াবৰৰ নিজৰি গাঁৱৰ মালতী চাওতাল নামৰ এই বৃদ্ধাগৰাকীৰ কৰুণ কাহিনী। এটা জৰাজীৰ্ণ গোহালি সদৃশ গৃহত বাস কৰিছিল মালতী চাওতাল। একমাত্ৰ পুত্ৰ লক্ষ্মণ চাওতাল আৰু বোৱাৰী ওচৰৰে এটা ভাল ঘৰত বাস কৰে যদিও পুত্ৰ বোৱাৰীৰ অত্যাচাৰৰ বাবেই মালতী চাওতালে এইদৰেই অকলশৰে গোহালি সদৃশ ঘৰটোত বাস কৰিবলৈ বাধ্য হৈছিল। কি কৰিম আৰু মাৰপিট কৰোঁতে দি যদি কাটি দিব ক'ত যাম। আপোনাৰ হাত ভাঙি দিছে নেকি? কোনে ভাঙিলে? বোৱাৰী। আৰু নিউজ লাইভৰ এই বাতৰিৰ পাছতেই পুত্ৰ লক্ষ্মণ চাওতালৰ ঘৰত উপস্থিত হলগৈ কলিয়াবৰ মহকুমাৰ দণ্ডাধীশ নৱ পেগু। পুত্ৰ বোৱাৰী দুয়োকে বুজনি দিলে যদি ভৱিষ্যতে মাতৃক এইদৰে অত্যাচাৰ কৰে তেনেহলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ পাছতেই ভুল স্বীকাৰ কৰিলে পুত্ৰ বোৱাৰীয়ে। এইদৰে গোহালি সদৃশ গৃহটোৰ পৰা মালতী চাওতালৰ সামগ্ৰীবোৰ কঢ়িয়াই পুত্ৰ বোৱাৰীয়ে হাতত ধৰি মাতৃক লৈ আহিলে নিজৰ ঘৰলৈ। ভৰি চুই সেৱা লৈ মাতৃ মালতী চাওতালক পুত্ৰ লক্ষ্মণে দিলে নিজৰ ঘৰৰে এটা কোঠালি। নিজৰ ভুলৰ শুধৰণি কৰি আজি আনন্দিত পুত্ৰ। আজি 1 বছৰ ধৰি বাহিৰত আছিলে, আজি আৰু আপোনালোকে আহিলে, আপোনাৰ দি লৈ আহিছোঁ আৰু মিলাই দিছে আপোনালোকে। লৈ আহিছোঁ মায়াক আজি। ভালকে থাকিব, ভালকৈ ৰাখিম আজি। আনহাতে নিউজ লাইভৰ প্ৰচেষ্টাত পুত্ৰ মাতৃৰ মাজত পুনৰ এই ভাল লগা সম্পৰ্ক গঢ়ি উঠাত স্থানীয় গাঁওবুঢ়া তথা চুবুৰীয়াই ধন্যবাদ জনালে নিউজ লাইভক। ধন্যবাদ জনাইছোঁ আপোনালোকক। আপোনালোকৰ জৰিয়তে টেলিভিশ্যনত যেতিয়া সম্প্ৰচাৰ হৈছিলে এই বাতৰিটো, তেতিয়া মেছেজ ছাৰ আহিছে, প্ৰায় ময়ো আছিলোঁ আজি। আৰু পৰিয়ালখিনিক অলপ বুজাবুজি কৰাৰ পিছত আৰু এই বৃদ্ধা মাতৃগৰাকীক নিজৰ ঘৰলৈ নিজ পুত্ৰই লৈ আহে। মালতী চাওতালে পালে এক নতুন ঠিকনা। আজিৰে পৰা পুত্ৰৰ ঘৰতে থাকিব মালতী চাওতাল। খুজি মাগি গোহালি সদৃশ ঘৰটোত আৰু থাকিব নালাগে। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।